নমস্কাৰ মই ঝৰ্ণা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি আমি ক্লাছ 3 লেসন 2 দ্য মংকি এণ্ড দ্য ক্ৰকডাইল চেপ্টাৰটো পঢ়িবলৈ বুলি ওলাইছোঁ ইয়াত কি কৈছে চাওঁ আহাচোন Let's look at the picture and talk about it আমাক এই ছবিখনলৈ চাব কৈছে আৰু ইয়াৰ বিষয়ে কথা পাতিবলৈ কৈছে দেই আমি এই ছবিখনত কি দেখিছো বাৰু এপিনে হাতী এটাই বল খেলি আছে কাৰ লগত হহাপহু লগত হয়নে এতিয়া আমাক সুধিছে নেম দ্য এনিমেল ইউ সি ইন দ্য পিকচাৰ আমি এই ছবিখনত কি দেখিছো এই ছবিখনত এটা হাতী আৰু এটা হহাপহু দেখিছো ইয়াত কৈছে আৰ দে ফ্ৰেণ্ডছ তেওঁলোক বন্ধু হয় নাই বাৰু বন্ধু নহলে আমি খেলিব পাৰিম জানো নোৱাৰো সেইকাৰণে আমি এই ছবিখনত চাই আমি কি গম পাইছো যে তেওঁলোক বন্ধু হয় সেইকাৰণে আমি উত্তৰত কি লিখিম দে আৰ ফ্ৰেণ্ডছ হোৱাট আৰ দে ডুইং তেওঁলোক ইয়াত কি কৰি আছে তেওঁলোক ইয়াত খেলি আছে দে আৰ প্লেইং আৰ দে টকিং খেলি থাকোতেতো কথা পতা হয় সেইকাৰণে আমি কি লিখিম ইয়েছ দে আৰ টকিং নেক্সট ইয়াত সুধিছে নাও থিংক এণ্ড সে হু ইজ ইয়ৰ ফ্ৰেণ্ড তোমাৰ বন্ধুৰ কোন হয় আৰু তাৰ বিষয়ে তাৰ নামটো লিখিব কৈছে দেই তাৰপিছত নেক্সট সুধিছে হোৱাট ডু ইউ লাইক এবাউট ইয়ৰ ফ্ৰেণ্ড তুমি তোমাৰ লগৰজন বা লগৰজনীৰ কি ভাল লাগে বুলি সুধিছে মোৰ লগৰ এজনী মানে খুব ধুনীয়া গান গায় সেইকাৰণে মই কি লিখিম যে মই তাই গান গোৱাটো বিৰাট ভাল পাওঁ বা মই তাইৰ ডান্স চাই ভাল পাওঁ মই তাইৰ পেইণ্টিং কৰা ভাল পাওঁ তোমালোকে যি তোমালোকৰ লগৰজনীৰ বা লগৰজনৰ কথা ভাল লাগে তাকে তোমালোকে লিখিবা বুজি পালা নেক্সট ইয়াত কি কৈছে চাওঁ আহাচোন Let's listen to a story of two friends আমাক দুজন বন্ধুৰ কাহিনী ইয়াত শুনিবলৈ কৈছে দেই Once there lived a monkey in a rose apple tree এসময়ত এটা বান্দৰ আছিল আৰু সেই বান্দৰটো জামুক গছৰ ওপৰত আছিল The rose apple tree was beside a river আৰু সেই গছজোপা নদী এখনৰ পাৰতে আছিল One day the monkey was swinging on the rose apple tree এদিন সেই বান্দৰটোৱে জামুক গছজোপাত উলমি আছিল He saw a crocodile swimming in the river সি ঘৰিয়াল এটাক এই নদীখনত সাঁতুৰি অহা দেখিলে সাঁতুৰি অহা দেখি বান্দৰটোৱে সুধিলে হেল্ল' who are you where do you live বান্দৰটোৱে কৈছে হেল্ল' তুমি কোন হয় আৰু তুমি ক'ৰ পৰা আহিছা ঘৰিয়ালটোৱে কৈছে হেল্ল' I am a crocodile I live in the river কৈছে যে হেল্ল' মই ঘৰিয়াল হয় আৰু মই নদীত থাকো Next the monkey and the crocodile became friends তাৰ পিছত এক বান্দৰটো আৰু ঘৰিয়ালটোৱে কি হ'ল বন্ধু হ'ল One day এদিন ঘৰিয়ালটোৱে কৈছে I am very hungry I want to eat something ঘৰিয়ালটোৱে কৈছে যে মোৰ বহুত ভোক লাগিছে তুমি মোক কিবা এটা দিব পাৰিবা নি খাবলৈ বান্দৰটোৱে ক'লে প্লিজ হেভ সাম ৰ'জ আপেল The monkey gave the crocodile some rose apple কি হ'ল জানানে ঘৰিয়ালটোৱে ভোক লাগিছে বুলি কওঁতে বান্দৰটোৱে ক'লে লোৱা কেইটামান জামুক খাই লোৱা সেই বুলি কোৱাৰ পিছত সেই বান্দৰটোৱে ঘৰিয়ালটোক জামুক কেইটামান খাবলৈ বুলি দিলে তাৰপিছত যিহেতু বান্দৰে ঘৰিয়ালটোক দিলে জামুক কেইটামান সেইকাৰণে ঘৰিয়ালটোৱে কৈছে থেংক ইউ ধন্যবাদ এতিয়া নেক্সট কৈছে যে The crocodile visited the monkey every day. The monkey always gave him some rose apples. The crocodile was happy to eat them. ইয়াত কৈছে যে ঘৰিয়ালটোৱে সদায় বান্দৰটোক লগ কৰিবলৈ বুলি আহে বান্দৰে সেই তেতিয়া ঘৰিয়ালক সদায় জামুক কেইটামান খাবলৈ বুলি দিয়ে আৰু খাবলৈ পাই ঘৰিয়ালটো বিৰাট সুখী আছিল নেক্সট ইয়াত কৈছে A few days later, the crocodile took some rose apples to his wife. She enjoyed eating the rose apples a lot. কৈছে যে কেইদিনমান পিছত ঘৰিয়ালটোৱে নিজৰ ঘৈণীয়েকৰ কাৰণে কেইটামান জামুক লৈ গৈছিল আৰু ঘৈণীয়েকজনীও জামুককেইটা খাই বিৰাট ভাল পাইছিল ঘৰিয়াল আৰু ঘৰিয়ালৰ ৱাইফে কিদৰে কথা পাতিছে তাক চাওঁ আহা ঘৰিয়ালৰ ৱাইফে কৈছে They are very delicious and sweet. Who gave you this rose apple?
এই জামুককেইটা বিৰাট টেষ্টি আৰু বিৰাট মিঠা তোমাক কোনে দিলে বুলি সুধিছে দেই ঘৰিয়ালটোৱে কৈছে মাই ফ্ৰেণ্ড গেভ মি দিছ ৰ'জ আপেল হি লিভছ ইন এ ৰ'জ আপেল ট্ৰী ঘৰিয়ালটোৱে কৈছে যে মোক এই জামুককেইটা মোৰ লগৰ এজনে দিলে আৰু লগৰজনে সেই জামুক গছজোপাতেই থাকে ঘৰিয়ালটোৰ ঘৈণীয়েকে কৈছে হি মাষ্ট বি ইটিং ৰ'জ আপেলছ এভৰি ডে ঘৰিয়ালৰ ঘৈণীয়েকজনীয়ে কি বুলি কৈছে সি চাগে সদায় জামুক খাই থাকে ঘৰিয়ালটোৱে কৈছে য়েছ হি ইটছ দেম এভৰি ডে ঘৰিয়ালে কৈছে যে হয় সি সদায় জামুক খাই থাকে তেতিয়া ঘৰিয়ালৰ ঘৈণীয়েকে কৈছে ইফ হি ইটছ দেম এভৰি ডে হিজ হাৰ্ট মাষ্ট হেভ বিকাম ভেৰি চুইট আই ৱান্ট টু টেষ্ট হিজ হাৰ্ট কৈছে যে ঘৰিয়ালৰ ঘৈণীয়েকজনীয়ে কৈছে যদি সি সদায় জামুক খাই থাকে তেতিয়াহ'লে তাৰ কলিজাটো বিৰাট মিঠা হ'ব মই সেইকাৰণে তাৰ কলিজাটো টেষ্ট কৰিব বিচাৰোঁ ঘৰিয়ালটোৱে কৈছে ডেটছ নট পচিবল দ্য মংকি ইজ মাই ফ্ৰেণ্ড ঘৰিয়ালটোৱে কৈছে যে এইটো হ'বই নোৱাৰে বান্দৰটো মোৰ বন্ধু হয় এইটো কেনেকৈ হ'ব পাৰে বুলি কৈছে দেই নেক্সট ঘৈণীয়েকে কৈছে হি মে বি ইয়ৰ ফ্ৰেণ্ড বাট আই ৱান্ট টু টেষ্ট হিজ হাৰ্ট ব্ৰিং ইট টু মি ঘৰিয়ালৰ ঘৈণীয়েকজনী একদম খঙত কৈছে সি তোমাৰ বন্ধু হ'ব পাৰে কিন্তু মই তাৰ কলিজাটো টেষ্ট কৰিবই বিচাৰোঁ যোৱা তুমি লৈ আহাগৈ বুলি দম দিছে নেক্সট ডে দ্য ক্ৰকডাইল ৱেণ্ট টু মিট দ্য মংকি দ্য ক্ৰকডাইল ইনভাইটেড দ্য মংকি টু হিজ হোম পিছদিনাখন ঘৰিয়ালটোৱে সেই বান্দৰটোক লগ কৰিবলৈ বুলি গ'ল আৰু ঘৰিয়ালটোৱে বান্দৰটোক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰিলে দেই নিমন্ত্ৰণ পাই বান্দৰটোৱে কৈছে থেংক ইউ ফৰ ইয়াৰ ইনভিটেশ্যন ধন্যবাদ তোমাৰ নিমন্ত্ৰণৰ কাৰণে ঘৰিয়ালটোৱে কৈছে মাই ৱাইফ উইল বি হেপী টু মিট ইউ মোৰ ৱাইফে তোমাক লগ পাই বহুত ভাল পাব নেক্সট ইয়াত কি কৈছে চাওঁ হা দ্য মংকি এণ্ড দ্য crocodile were on the way to the crocodile's home in the middle of the river. The crocodile said, my wife wants to taste your heart. She thinks that your heart is very sweet because you eat rose apples every day. ইয়াত কি হ'ল গম পোৱা নে বান্দৰটো আৰু ঘৰিয়ালটোৱে কি কৰিছে ঘৰিয়ালৰ ঘৰলৈ বুলি গৈ আছে দেই আৰু ঘৰিয়ালটোৱে নিজৰ পিঠিত কাক উঠাই লৈছে বান্দৰটোক উঠাই লৈছে তাৰপৰা ৰাস্তাত গৈ থাকোঁতে তেওঁলোকে কথা পাতি আছে আৰু কথা পাতি থাকোঁতে ঘৰিয়ালটোৱে কৈছে যে মোৰ মানুহগৰাকীয়ে তোমাৰ কলিজাটো টেষ্ট কৰিব বিচাৰিছে তাই ভাবে যে তোমাৰ কলিজাটো বিৰাট মিঠা হ'ব কাৰণ তুমি সদায় জামুক খাই থাকা এটা কথা চোৱাচোন ঘৰিয়ালটো কিমান অকৰা হ'ব লাগিব সি নিজৰ মানুহজনীয়ে যিখিনি কথা ক'লে সেইখিনি কথা বান্দৰটোক কৈয়ে দিলে সি ভাবিছে যে বান্দৰটোৱে নিজৰ কলিজাটো হেৰিয়ক কি বুলি কয় মানুহগৰাকীক টেষ্ট কৰিব দিব এতিয়া নেক্সট কি হ'ল চাওঁ আহাচোন বান্দৰটোৱে কৈছে দ্য মংকি ৱাজ স্লাইটলি ৱৰিড বাট হি কুইকলি থট অফ এন আইডিয়া যেতিয়া কথাষাৰ শুনিলে যে মোৰ ভাগৰ কলিজাটো খাব কি হ'ব এতিয়া সিও টেনশ্যনত আহি গ'ল তাৰপিছত পটককেনে ভাবি আইডিয়া এটা কৰিলে হা বান্দৰটোৱে ক'লে But my heart is not with me now. I have kept it in the tree. Let's go back and bring it. ঘৰিয়ালটোৱে কৈছে Is it so? Let's go back then. বান্দৰটো বুদ্ধি খটাই কি কৰিলে গম পোৱা নে কৈছে যে মোৰ কলিজাটো মোৰ লগত নাই নহয় এতিয়া মই গছজোপাতহে থৈ আহিলোঁ কি কৰা এতিয়া ব'লা কলিজাটো গছজোপাৰ পৰা লৈ আহোঁগৈ ঘৰিয়ালটো ইমান অকৰা আছিলে চোৱাচোন ঘৰিয়ালটোৱে কি কৰিছে হ'ব তেন্তে ব'লা কি বুলি কয় কলিজাটো লৈ আহোঁগৈ বুলি আকৌ কি কৰিলে আধা ৰাস্তাৰ পৰা আকৌ ঘূৰি আহিলে নেক্সট কি কৈছে অন ৰিচিং দ্য বেংক দ্য মংকি জাম্পড অন টু ইট এণ্ড ক্লাইম্বড আপ দ্য ট্ৰী হা I don't keep my heart in the tree it's with me I shouldn't have believed you I don't need a friend like you please go away the crocodile was sad to lose his friendship with the monkey এতিয়া কি হ'ল জানানে যিহেতু বান্দৰটোৱে বুদ্ধি খটাই আকৌ ঘূৰি আহিলে হয় নাই আৰু যেতিয়াই গৈ কিনে গছজোপাৰ ওচৰ পালেহি বান্দৰটোৱে জাপ মাৰি আকৌ গছজোপাৰ ওপৰত উঠি কেনে কি কৈছে গম পোৱা নাই
হাঁহিছে হা 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 মই নিজৰ কলিজাটো মোৰ লগতে ৰাখোঁ গছত নাৰাখোঁ নহয় আৰু মই তোমাক বিশ্বাসেই কৰিব নালাগিছিলে তোমাক মই বন্ধু বুলি ভাবিছিলোঁ কিন্তু তোমাৰ নিচিনা বন্ধু মোক আৰু নালাগে আৰু তুমি যোৱাগে ইয়াৰ পৰা বুলি ক'লে কিন্তু ঘৰিয়ালেতো বান্দৰক সঁচা বন্ধুৱে ভাবিছিলে কিন্তু যিহেতু মানুহগৰাকীয়ে তাক দম দিলে সেইটো কাৰণেইতো বান্দৰটোক লৈ গৈছে আৰু যেতিয়াই ক'লে যে তুমি ইয়াৰ পৰা যোৱাগে মোক তোমাৰ নিচিনা বন্ধু নালাগে বুলি যেতিয়া ক'লে তেতিয়া ঘৰিয়ালটো নিজৰ মানে দুখ প্ৰকাশ কৰিছে যে মই বহুত ভাল বন্ধু এটা হেৰুৱালোঁ বুজি পালা এই গোটেই কাহিনীটোৰ পৰা আমি এটাই বস্তু বুজি পালোঁ যে নিজৰ বন্ধুত্ব যিমান পাৰোঁ একো স্বাৰ্থ নোহোৱাকৈ আমি বন্ধুত্ব বজাই ৰাখিব লাগে বুজি পালা থাকি যোৱা প্ৰশ্নবোৰ নেক্সট ভিডিঅ'ত কৰা হ'ব আজিলৈ ইমানেই থেংক ইউ এণ্ড বাই বাই